নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক সমৰ্থ পৰ্টেলৰ কাৰেকশ্যন উইণ্ডোত তোমালোকে কি কাৰেকশ্যন কৰিব পাৰিবা সেই সন্দৰ্ভত দেখুৱাম। সমৰ্থ পৰ্টেলত গৈ তোমালোকে প্ৰথমতে লগইন কৰি ল'বা তোমালোকৰ প্ৰফাইলটো, আৰু তোমালোকে প্ৰফাইলটো লগইন কৰাৰ পিছতেই তোমালোকৰ উইণ্ডোখন এনেদৰে খোল খাব। তোমালোকে সৰ্বাধিক 6টা ছাবজেক্টৰ বাবে তোমালোকে এপ্লাই কৰিব পাৰিছিলা, আৰু তাত তোমালোকে এপ্লাই কৰা ছাবজেক্টসমূহ তোমালোকৰ এনেদৰে শ্ব' কৰিব। আৰু যেহেতু কাৰেকশ্যন উইণ্ডো খুলি দিয়া হৈছে, গতিকে তোমালোকে এডিট এপ্লিকেশ্যন বুলি অপশ্যনটো পাবা। যদি তোমালোকে মাইনৰ ছাবজেক্ট চেঞ্জ কৰিব বিচাৰা বা মাইনৰ বা মেজৰ যিকোনো ছাবজেক্ট চেঞ্জ কৰিব বিচাৰা, তোমালোকে এনেদৰে এডিট কৰিব পাৰিবা। তাৰপিছত তোমালোকে এনেদৰে ক্লিক কৰি দিয়াৰ পিছত পৰৱৰ্তী উইণ্ডোখন এনেদৰে খোল খাব। নেক্সটত ক্লিক কৰিবা। সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যদি তোমালোকৰ কিবা তথ্য ভুলকৈ দিয়া গৈছিল বা কিবা কটা দিবলৈ ৰৈ গৈছিল, তেতিয়াহ'লে তোমালোকে সেইবোৰ এডিট কৰিব পাৰিবা। প্ৰতিটো অপশ্যনেই তোমালোকে এডিট কৰিব পাৰিবা। মই এই ভিডিঅ'তে গোটেইখিনি দিব পাৰিবা। ইয়াত যদি তোমালোকে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ কিবা তথ্য ভুলকৈ দিয়া গৈছিল, সেইবোৰ ধুনীয়াকৈ এডিট কৰিব পাৰিবা। আৰু তোমালোকৰ যিহেতু নম্বৰৰ ভিত্তিতহে কটনত মেৰিট লিষ্ট ওলাব, সেইবাবে তোমালোকে নম্বৰসমূহ সঠিককৈ ইয়াতে এডিট কৰিব পাৰিবা। নম্বৰসমূহ সঠিককৈ দিবা, আৰু সঠিককৈ দিয়াৰ পিছত তোমালোকে ইয়াতে ক্লিক কৰিব লাগিব। চাই ল'বা যাতে তোমালোকে ভুল নকৰা। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত পুনৰবাৰ এনেদৰে খোল খাব। আকৌ নেক্সটত ক্লিক কৰিবা। তাৰপিছত তোমালোকৰ এনেদৰে খোল খাব। তোমালোকৰ গোটেইখিনি ডিটেইলছ ইয়াতে শ্ব' কৰিব। আকৌ নেক্সটত ক্লিক কৰাৰ পিছত তোমালোকৰ ডকুমেণ্টছসমূহ শ্ব' কৰিব। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কশ্বিটখন তোমালোকে পুনৰবাৰ চিলেক্ট কৰিব পাৰিবা। এনেদৰে গোটেইখিনি ক্লিক কৰি দিয়াৰ পিছত পুনৰবাৰ এনেদৰে খোল খাব। তাৰপিছত তোমালোকে ছাবমিট কৰি দিয়াৰ পিছত পুনৰবাৰ তোমালোকে এনেদৰে ক্লিক কৰিব লাগিব পুনৰবাৰ চাই, আৰু এনেদৰে ক্লিক কৰি দিয়াৰ পাছত ছাবমিট এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ এডিট হৈ যাব। তাৰপিছত তোমালোকে এনেদৰে দেখা পাবা এপ্লিকেশ্যন ছাবমিটেড। এইবাৰ তোমালোকক দেখুৱাই দিছোঁ সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যদি তোমালোকে কিবা তথ্য ভুল কৰি দিছিলা বা কিবা এড কৰিবলৈ ৰৈ গৈছিল, যদি কিবা কোটা দিবলৈ ৰৈ গৈছিল, ইচি কোটা, কালচাৰেল কোটা, স্পৰ্টছ কোটা, NCC, NSS, স্কাউট গাইড, যদি কিবা দিবলৈ ৰৈ গৈছিল, সেইবোৰো তোমালোকে ধুনীয়াকৈ এডিট কৰি ডকুমেণ্টছসমূহ আপলোড কৰিব পাৰিবা। প্ৰতিটো অপশ্যনেই তোমালোকে ইয়াতে এডিট কৰিব পাৰিবা। ছিষ্টেমটো খুবেই সহজ। এডিট প্ৰফাইল ডিটেইলছত ক্লিক কৰাৰ পিছতেই তোমালোকে গোটেইসমূহ এডিট কৰিব পাৰিবা। তোমালোকে ইয়াতে ক্লিক কৰি দিবা, আৰু গোটেইকেইটা অপশ্যনত তোমালোকে ক্লিক কৰাৰ পিছত আই এগ্ৰি অপশ্যনটো ক্লিক কৰি দিবা। তাৰপিছতেই তোমালোকৰ উইণ্ডোখন এনেদৰে খোল খাব। তোমালোকে ইয়াতে চাবা, আৰু আপডেট ডিটেইলছ বুলি অপশ্যনটোত যদি ক্লিক কৰি দিয়া, তেতিয়াহ'লে তোমালোকে গোটেইখিনি ইয়াতে এডিট কৰিব পাৰিবা। নেক্সট অপশ্যনটোত যাবা। ইয়াতে যদি তোমালোকৰ কিবা দিবলৈ ৰৈ গৈছিল, কোটা সম্বন্ধীয় যিকোনো কোটা সম্বন্ধীয় দিবলৈ ইয়াতে ৰৈ গৈছিল, প্ৰতিটো অপশ্যনেই মুঠতে তোমালোকে ইয়াতে এডিট কৰিব পাৰিবা। আপডেট ডিটেইলছত ক্লিক কৰিলে এডিট কৰিব পাৰিবা। ইয়াত যদি ডকুমেণ্টছ কিবা তোমালোকৰ ভুলকৈ দিয়া গৈছিলে বা কিবা ৰৈ গৈছিলে, গোটেইসমূহ ইয়াতে দিব লাগিব। আৰু তোমালোকে যিবোৰ অপশ্যন ক্লিক কৰা, গোটেই অপশ্যনসমূহতে কিন্তু তোমালোকে ইয়াতে ডকুমেণ্টছ আপলোড কৰিব লাগিব। ইয়াতে ডকুমেণ্টছসমূহ আপলোড কৰাৰ পিছত ধুনীয়াকৈ তোমালোকে পুনৰবাৰ ক্লিক কৰি ল'বা, আৰু এইবাৰ সাৱধানে চাই ল'বা যাতে তোমালোকে একো ভুল নকৰা। ইয়াৰ পিছত তোমালোকে এডিট অপশ্যন নাপাবা। গতিকে আজিলৈ বাই বাই, থেংক ইউ।